মানে না মন মানে না। নিজে সজা সপোনৰ ঘৰখন নিজে ভাঙিবলগীয়া হোৱাত শোকস্তব্ধ কচুতলী ৰাইজ। কান্দি কান্দি কচুতলীক চিৰবিদায় দি নিৰাপদ স্থানৰ সন্ধানত একাংশ বেদখলকাৰী। কিছুদিন ধৰি উত্তপ্ত হৈ থকা সোণাপুৰৰ কচুতলীত এতিয়া দেখা গৈছে অন্য এক পৰিৱেশ। কচুতলীৰ চৌদিশে এতিয়া আৰ্তজনৰ হাহাকাৰ পৰিস্থিতি। নিজে সজা সপোনৰ ঘৰখনৰ লগতে মাটি ভেটি হেৰুৱাই দিশহাৰা হোৱা লোকৰ চকুলোৰে সেমেকি উঠিছে চকুতলীৰ মাটি। কাৰো মুখত নাই হাঁহি। এক অজান আতংকই কঁপনি তুলিছে সকলোৰে বুকুত। কি দিন আছিল, আজি কি হৈ গ'ল? এতিয়া কলৈ যাব, কি কৰিব? এনে এইবোৰে প্ৰশ্নৰ মাজতে প্ৰশাসনৰ নিৰ্দেশ মানি টালি টোপোলা বান্ধি সকলোৱে সাজু হৈছে কচুতলীক বিদায় দিবলৈ। চৰকাৰী বোলে নোটিচ দিছে আমাৰ খালি টিন থাকিম যে টিন খিটিন লৈ আহিছে আৰু চব গোটাই ৰৈছে ইয়াতে। মোৰ মাটিৰ দলিল আছে, চব আছে। চৰকাৰে কৈ আছে এম্বুলেন্স বেদখল কৰি খাই আছো। কি কৰিম আমি এতিয়া? আমাৰ কোৱাৰ একো নাই। উল্লেখ্য যে কচুতলীত বৃহস্পতিবাৰে হৈ যোৱা ৰক্তাক্ত পৰিৱেশৰ পিছতে শুক্ৰবাৰে পুনৰ 3 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনজাতীয় আবেষ্টনীৰ ভূমিত অবৈধভাৱে বসবাস কৰি থকা লোকসকলক ঘৰ-বাৰী ত্যাগ কৰি যাবলৈ দিছিল নিৰ্দেশনা। ইয়াৰ পাছতেই উক্ত অঞ্চলৰ লোকসকলে নিজৰ সপোনৰ ঘৰখন নিজ হাতেৰে ভাঙি শোকত ভাগি পৰিছে। তেওঁলোকৰ দাবী, আমি বাংলাদেশী নহয়, আমি অসমৰে বাসিন্দা। প্ৰয়োজনীয় সকলো নথি আছে আমাৰ লগত। তথাপিও প্ৰশাসনৰ নিৰ্দেশনাক সন্মান জনাই আমি বছৰ বছৰ ধৰি বসবাস কৰি থকা ঠাই এৰি আজি যাবলৈ ওলাইছো। আমি সন্দেহযুক্ত নাগৰিক নহয়, আমি বৈধ ভাৰতীয়। এছাম দল সংগঠনে আমাক সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত কৰি সংবাদ মাধ্যমত চিঞৰ-বাখৰ কৰিছে, যাৰ বাবে আমি এতিয়া থাকিলেও বিপদ আৰু এই ঠাই এৰি গ'লেও বিপদ। থাকিলে প্ৰশাসনে বেয়া পায়, গ'লেও বিদেশী বুলি কয়। এতিয়া আমি কি কৰিম? নিৰুপায়। আপোনাৰ ঘৰ বাৰী গোটেই খালী কৰিলে? গোটাই খালী গৈছে। ক'ত যাম কোনো ঠিকানা নাই। কিমান দিন ধৰি ইয়াতে বসবাস কৰিছিলে? 25 বছৰ ওপৰত হৈছে। 25 বছৰ ইয়াতে ল'ৰা-ছোৱালী ইয়াতে পঢ়া শুনা ল'ৰা ছোৱালী জন্ম ইয়াতে 16 বছৰ 18 বছৰ পৰিছে ছোৱালী। কিহৰ কাৰণে আচলতে যাব লগা হ'ল এনেধৰণে? এতিয়া নাজানো, খালি ট্ৰাইবেল বুলি কৈ আছে, এইখিনি গম পাওঁ। এতিয়া ক'লৈকে যাব আপোনালোকে? এতিয়া চাওক ক'লৈকে যাওঁ, য'তে জাগা পাম ততে আৰু উপায় নাই। গোটেই পৰিয়াল আপোনালোকে? যিখিনি আছে লৈ আছো। ঘৰ বাৰীত পুকি ঘৰ তাৰ ভাঙব নোৱাৰো। ঘৰ বাৰী এৰি গুচি ঘৰ বাৰী এৰি যাব লগা হৈছে আৰু ক'ব বিচাৰিব নেকি? কি ক'ম আৰু, এতিয়া চৰকাৰ কোৱা আছে নকয় বেছি ভাল। কলি শুনিব জানো? নুশুনে নহয়। চব যাই আছে এনেকে একদম অৰিজিনেল মিয়া টাৰ্গেট, বেলেগ কোনো টাৰ্গেট নাই। মিয়া টাৰ্গেট। তাতে বহুত বঙালী মানুহ আছে আৰু অন্যান্য জাতি আছে ট্ৰাইবেলত, অকল খালি মিয়াইহে দুশ্মন। আমাক গৰা খাৱানি মানুহ, আমি গৰাই খুৱাই লৈ গৈছে। মাটি বাৰী নাই। ইয়াত অলপ মেডি মাটি পাইছোঁ। মেডি মাটিখন আমি কিনি পেলাই ঘৰ বনাই আছোঁ। এই 2 বছৰমান পিছতে আহিছোঁ। তাৰপিছত আমাক এই দিলা, নোটিচ দিলা, আৰু আমাৰ ঘৰ বাৰী ভাঙি লৈ যাব দিছে। এতিয়া এইটো নোটিচ পাইছো না, ট্ৰাইবেল মাটি এইটো বেলেগ মানুহ আহি ইয়াত ঠাই নাপায়। এতিয়া মালিক কৈছে যে আমি কি কৰিম, মোৰতো ভয় নাই না, কি কৰিম আৰু সেইটোৱে কৈছে মালিকে। যাৱাই নাই, আছে ঘৰ দুৱাৰ আছে, কিন্তু ভাঙি থৈছো, কিন্তু নেৱাই নাই। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানী।